যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ একো কৰিব নোৱাৰিলেও অন্তত উকিল এটা ঠিক কৰি দিব পাৰিবি উকিল মানে তই কি ক'ব বিচাৰিছ হয়তো মই শেষ সিদ্ধান্ত ল'ব লাগিব ৰুবি ডিভোৰ্স আৰুনো কি ওমা ইমানৰ পাছতো যদি বৌ আকৰগোজ হৈ থাকে তেতিয়া কি কৰিবা যি বাটেৰে এখন ঘৰলৈ সোমাইছিল সেই বাটেৰে উভতি যাব লাগিব আৰু যদি তেনেকুৱাই হয় এদিন এই ঘৰখন মৰি খালি হোৱাটো খাটাং তুমি যদি আমাৰ লগত থাকা তেনেহ'লে নিশাক এৰিব লাগিব আৰু নিশাক যদি এৰিব নোৱাৰা তেনেহ'লে এই ঘৰ এৰিব লাগিব তাকো চুক্তি পত্ৰত স্বাক্ষৰ কৰি যাতে কোনোদিনা এই ঘৰত ভৰি দিব নোৱাৰা মানে ডিভোৰ্স সিদ্ধান্ত তোমাৰ কাইলৈ জনাবা কি হৈছে নো ওহ ৰাম বৰ বেয়া সপোন এটা দেখিলো দেই বেয়া সপোন মোৰ চকুৰ সন্মুখতে মাজনীক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিছে হে ভগৱান কি কি সপোনবোৰ যে দেখি থাকে নহয় মানুহজনীয়ে কিনো কথাবোৰ ভাবি থাকা ভবা নাই হে সপোন ভাবি আছা বাবেইতো সেইবোৰ সপোনত দেখিছা নহয় বুজিছেনে ক'ৰবাত নিশ্চয় কিবা এটা অশান্তি হৈছে সপোন সপোনেই বাস্তৱৰ ভেটি সপোনত নাথাকে এতিয়া শুই থাকা কৃষ্ণ প্ৰভু সকলোকে কুশলে ৰাখিবা দায় দুখ অপায় অমংগল মৰিখন কৰিব প্ৰভু হেৰা এই মাজ ৰাতিখন ঘোষা গাব নালাগে শোৱা হে প্ৰভু মই জানো এইখন ঘৰ চিৰদিনৰ বাবে এৰি যাবলৈ মোৰ কোনো ইচ্ছা নাই কিন্তু মই কি কৰিম প্ৰভু তুমিয়ে কোৱা হয়তো মই যাম আশীৰ্বাদ কৰিবা যাতে মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ
সকালে উঠি প্ৰাৰ্থনা কৰিছে যে বোৱাৰীয়ে মনত বৰ কষ্ট পাইছে। মাক আৰু ভনীয়েকৰ পাকচক্ৰত ইও সোমাই পৰিল। মইনো কাক কি বুজাম? সকলো জনা বুজা হৈছে আৰু বুজাবলৈ সিহঁতো কেঁচুৱা হৈ থকা নাই। কি হ'ল? বোৱাৰীয়েকৰ ভক্তিৰ ৰসত বুৰ গৈ আছে নেকি? শুনি লৈছো ৰ'বা, ইয়াৰ পিছত বা এইখন ঘৰলৈ লক্ষী সৰস্বতী আহে নে নাই? তুমিও কষ্ট কৰি হ'লেও অকণমান শুনি লোৱা। আধ্যাত্মিকভাৱে মানুহৰ মন আৰু মগজু পৰিষ্কাৰ কৰে। কিমান কাট মাৰে মাৰকচোন, সময় কিন্তু সমাগত। ঘৰখনৰ পৰিৱেশ দেখি তাইও সহ্য কৰিব পৰা নাই। সহ্য হোৱা ঠাই এখনলৈ লৈ গ'লো। তাকেহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মনটোক বান্ধি লৈ আহিছোঁ। এনে যাওঁ বুলি গুচি নাযাওঁ দিয়া। একেবাৰে তোমাক মুক্ত কৰি থৈ গুচি যাম। কৈ থকাতকৈ হাতে কামে কৰি দেখুৱাটো ভাল। প্ৰত্যেকটো বস্তুৰে ক্ষণ থাকে। মোৰ বাবে কোৰ্ট কাছাৰী ৰাতিপুৱাইতো নুখোলে। সময় লৈ মই বাট চাম। ডাকৰ বচন নাযায় খণ্ডন। ফলা বা যে জোৰা নালাগে, সেয়া মোৰ ক্ষেত্ৰতো সত্য হ'বলৈ গৈ আছে। তুমি অফিচ যাওঁতে মোক প্ৰীতিৰ তাত নমাই থৈ যাবা নেকি? কিয়? মাতিছে নেকি? নাই মাতা, কিন্তু মোৰহে তাইৰ ওচৰত থাকিব মন গৈছে। আৰু কালিৰ ঘটনাটোৰ পাছত তাইনো আমালৈ কি বুলি ফোন কৰিব? অৰূপহঁতৰ আত্মসন্মান নহ'ব পাৰে, কিন্তু প্ৰীতিৰ অন্ততঃ সেইকণ আছে। মই ভালদৰে জানো। তুমিনো কি বুলি যাবা? সিটো গমেই পাব যে তুমি কথাবোৰ জানি শুনি কৈছা। সি বৰঞ্চ লাজহে পাব। আৰু তুমি উভতি অহাৰ পিছত আকৌ এটা অশান্তি আৰম্ভ হ'ব। লাজ? যি পুৰুষে নিজৰ মানুহজনীৰ গাত হাত দিব পাৰে, সেই পুৰুষৰ লাজ চৰম বোলা কিবা বস্তু থাকিব পাৰে নেকি? এটা ফোন কৰি লোৱা। পৰিৱেশ পৰিস্থিতিবোৰ অন্ততঃ জানি যোৱাটো ভাল হ'ব। মই বাৰু তাইক এটা ফোন কৰিম। তুমিও এবাৰ অৰূপলৈ ফোন কৰাচোন। তুমি বলিয়া হৈছা নি? মুখলৈ যি আহে তাকেই বলকি আছা যে। কালিৰে পৰা মোৰ অৰূপৰ প্ৰতি সাংঘাতিক এটা ঘৃণাৰ জন্ম হৈছে। মই হজম কৰিব পৰা নাই, আৰু প্ৰীতিয়ে পাৰিব। মই জানো প্ৰয়োজনত তাই মৰি যাব, কিন্তু তেনেকৈ যে সংসাৰ নকৰে সেইটো খাটাং। তুমি ভুল সিদ্ধান্ত লৈছা বোৱাৰী। আকৌ এবাৰ চিন্তা কৰা। এয়া এজন দুৰ্ভগীয়া বাপেকৰ অনুৰোধ। আপুনি তেনেকে কৈ মোক দুৰ্বল কৰি নুতুলিব দেউতা। আৰু সিদ্ধান্ত যেতিয়া লৈছোৱে, আৰু দেৰি নকৰোঁ। আজি দিনটোৰ ভিতৰত কামবোৰ কৰি হয়তো আজি ৰাতি, নতুবা কাইলৈ দিনৰ ভাগতে মই ইয়াৰ পৰা ওলাই যামগৈ। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। তহঁতবোৰ বলিয়া হৈছ নেকি? ঘৰখনত কিবোৰ কথা পাতিব লাগে আৰু তহঁতবোৰে কি আৰম্ভ কৰিছ? যিবোৰ কথা কাইলৈ পাতিব লাগে সেইবোৰ কথা আজি পতাত কিহৰ আপত্তি দেউতা? এইষাৰ কথা তয়ে কৈছনে? তোৰ মুখেৰে কৈছনে?
আপুনি তাক বাঘে ধৰা দি ধৰিছে কিয়? ভিতৰি ভিতৰি কি হৈ আছে আপুনিতো সেইবোৰ নাজানে। মই এতিয়াও অন্ধ হৈ যোৱা নাই মোৰ। তোমালোকৰ কেৰণটো মই বুজিছো। যিজনী ছোৱালীক পাবৰ বাবে দিনৰ পিছত দিন, মাহৰ পিছত মাহ মোৰ ওচৰত, মাৰৰ ওচৰত খাটনি ধৰিছিল, যিজনী ছোৱালীক পাবৰ বাবে দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছিল, ৰাতি ৰাতি গীটাৰ বজাই প্ৰেমৰ চিৰসেউজীয়া গীত গাই গাই আমাক শুনাইছিল, আজি সেইজনী ছোৱালীক ডিভৰ্চ দিয়াৰ কথা ওলাইছে, তাকো মোৰ অবৰ্তমান। মোৰ তহঁতৰ লগত কথা পাতিবলৈ লাজেই লাগিছে। আচলতে দেউতা, তই মনে মনে থাক। তোক যে জোঁৱাই ইমান দিনে কিয় ৰাখি থৈছে সেয়া একমাত্ৰ জোঁৱাইহে জানে। তেনেকুৱা অমংগলীয়া কথা নক'বচোন। আৰু এইবোৰ কি মংগলীয়া কথা? তাই নিজৰ ঘৰখনটো থান বান কৰিছেই, এতিয়া এই ঘৰখনো। ভণ্টিক মিছাকৈ আপুনি দুখ দিছে দেউতা। ভণ্টিয়ে এই বিষয়ত একো মাত দিয়া নাই। আপুনি সঁচা কৈছিল দেউতা। প্ৰীতিক পাবলৈ মই ব্যাকুল হৈ আছিলোঁ। সকলো ঠিকে আছিল। মই নিসন্তান আছিলোঁ, মোৰ কোনো খেদ নাছিল। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ, যেতিয়া মোৰ সন্তানটি আহিছিল, প্ৰীতিয়ে কি মায়াত, আচলতে কি মায়াত নহয়, সেই ছোৱালীজনীৰ মায়াত মোৰ সন্তানটি হেৰুৱালে। তেনেহ'লে বোৱাৰীকো লগতে মৰিবলৈ নিদি হস্পিটেললৈ নিছিল কি? মৰিব দিব লাগিছিল। মই ইমান অমানো নহয় দেউতা। মানুহ হিচাপে মই মোৰ কৰ্ণীয়খিনি কৰি গৈছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে মই এতিয়া কথাবোৰ ভাবি উলিয়াইছোঁ। বাহ, ভাবি যে উলিয়াইছ। আচ্ছা, মোক যে কথাবোৰ কলি কিহৰ কাৰণে? আমাৰ মনৰ কথা বুজি এইখন ঘৰৰ গৃহস্থ হিচাপে আমাৰ হৈ এটা মন্তব্য দিলেই হ'ল। কাৰ হ'ল? তহঁতৰ এই সিদ্ধান্তক মই কেতিয়াও মানি লওঁ, কোনো কাৰণত মানি লওঁ। ন্যায় অন্যায় বিচাৰ কৰাৰ শক্তি মোৰ নাই। মই নিজৰ মনৰ কথা কৈছোঁ। যি কাৰণতে নহওক, যদি বোৱাৰীয়ে এই সিদ্ধান্ত ল'লেহেঁতেন মোৰ ক'বলগীয়া নাছিল। এয়া মোৰ সিদ্ধান্ত দেউতা। আপুনি মোৰ সিদ্ধান্তক অনাদৰ কৰিলে মই বৰ দুখ পাম। মই জানো এই সিদ্ধান্তই গোটেই ঘৰখনক দুখ দিব। তথাপিও নিশাৰ ভৱিষ্যতৰ কথা ভাবি এই সিদ্ধান্ত লৈছোঁ। তুমি ভুল সিদ্ধান্ত লৈছা বোৱাৰী। আকৌ এবাৰ চিন্তা কৰা। এয়া এজন দুৰ্ভগীয়া বাপেকৰ অনুৰোধ। আপুনি তেনেকে কৈ মোক দুৰ্বল কৰি নুতুলিব দেউতা। আৰু সিদ্ধান্ত যেতিয়া লৈছোৱে আৰু দেৰি নকৰোঁ। আজি দিনটোৰ ভিতৰত কামবোৰ কৰি হয়তো আজি ৰাতি নতুবা কাইলৈ দিনৰ ভাগতে মই ইয়াৰ পৰা ওলাই যামগৈ। হ'ল মাজনী, দুইজনীয়ে কি বিয়নীমেল মাৰি আছে? নাজানো মা, অথনিৰে পৰা কিবা ভুন বনাই আছে। দুবাৰমান শুনিব চেষ্টা কৰিছোঁ, নাই একো ধৰিবই পৰা নাই নহয়। এই ৰবিজনীয়ে উল্টা পুল্টা কিবা এটা নকৰিলে ৰক্ষা। কি কৰিব তাই? বৌয়ে সকলোৰে আগত নিজেই কৈ গৈছে। ইয়াৰ পাছতো যদি নাযায়, নাই দাদাক কৈ আজিয়ে ছোৱালীজনী অনাৰ ব্যৱস্থা কৰিম। ই অৰূপ ক'ত আছে?
দাদা গাড়ী লৈ ওলাই গৈছে। আৰু দেউতাৰ? যিখন ঘৰে নাৰীক সন্মান কৰিব নাজানে, মৰ্যাদা দিব নাজানে, সেইখন ঘৰত তই থকাৰ কোনো প্ৰয়োজন নাই। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। আজি মোলৈ হঠাৎ মনত পৰিল যে ঘৰখনত কিবা এটা হ'ল যেন পাইছোঁ। নহ'লে দেউতাৰ সৈতে কাজিয়া কৰি গুচি আহিল হ'বলা। হেল্ল' বৰষা, কোৱা। ক'ত আছা? কি ক'ত আছা? এইখিনি সময়ত মই অফিচত নাথাকি ক'ত থাকিম? আমাৰ ঘৰত ডাঙৰ গণ্ডগোল এটা হৈছে জানা। মই একো নজনালে তুমি খং কৰিবা বুলিহে কথাটো ক'ব ওলাইছোঁ। কি গণ্ডগোল? কি হৈছে কোৱাচোন? এইকেইদিন দাদা আৰু বৌৰ ভীষণ কাজিয়া। থেত, কি যে কোৱা? দাদা বৌ কাজিয়া কৰা মানুহ নেকি? সেইটোৱেতো কথা। কথাৰ কাৰণ নিশা। দাদাই নিশাক ৰাখিব বিচৰা নাই। দাদাই নে তোমালোকে? তুমিতো আমাৰেই দুখ দেখা। কথা গৈ গৈ ডিভোৰ্চ পৰ্যন্ত পাইছেগৈ। আজি চাগে হ'বই। কি? এতিয়া ৰাখো দিয়া, তোমাক জনালো। গোটেই খেলি মেলিৰ মূৰত যে আমাৰ জনী আছে সেইটো ফাইনেল। এবাৰ যাব লাগিব। সৌৰভে অৰূপলৈ বাৰে বাৰে ফোন কৰি আছে। অৰূপে বোলে এবাৰো ফোন উঠোৱা নাই। সৌৰভৰ মতে আৰু ইমানবোৰৰ পিছত কি আলোচনা কৰিবলৈ আছে? তই সৌৰভক সোধ পাৰিবনে নাই, নহ'লে আমিয়ে ওলাই যাম। ৰবিচোন, ইমান খৰখেদা কৰিব নালাগে। এইখন ঘৰত মই অন্ততঃ তই থকাটো নিবিচাৰোঁ। যিখন ঘৰে নাৰীক সন্মান কৰিব নাজানে, মৰ্যাদা দিব নাজানে, সেইখন ঘৰত তই থকাৰ কোনো প্ৰয়োজন নাই। কিন্তু মই অন্য এটা কথাহে চিন্তা কৰিছোঁ। তহঁতৰ খুৰা খুৰীক এই বিষয়ে জনাব লাগিছিল নেকি? তই এনেকৈ গুচি গ'লে যদি। নহয় ৰবি, মোৰ মা দেউতা অন্ততঃ এনেকুৱা অভং নহয়। মই যদি কথাখিনি খুলি কওঁ নিশ্চয় বুজি পাব। আৰু এনেও মই ঘৰৰ বুজা হ'বলৈ নাযাওঁ নহয়। অকণমান হ'লেও শিক্ষা আছে যেতিয়া ক'ৰবাত নহয় ক'ৰবাত এটা জব পাম। আৰু যদি সেয়াও নহয়, চলিবৰ বাবে কেইটামান টিউশ্যনটো কৰিব পাৰিম। সৌৰভক উকিলৰ লগত কথা পাতিব দে। কি হ'ল মাজনী? দুইজনীয়ে কি বিয়নীমাল মাৰি আছে? নাজানো মা, অথনিৰে পৰা কিবা ভুন বনাই আছে। দুবাৰমান শুনিব চেষ্টা কৰিছোঁ, নাই একো ধৰিবই পৰা নাই নহয়। এই ৰবিজনীয়ে উল্টা পুল্টা কিবা এটা নকৰিলে ৰক্ষা। কি কৰিব? কি কৰিব তাই? বৌয়ে সকলোৰে আগত নিজেই কৈ গৈছে। ইয়াৰ পাছতো যদি নাযায় নাই, দাদাক কৈ আজিয়ে ছোৱালীজনী অনাৰ ব্যৱস্থা কৰিম। এই অৰূপ ক'ত আছে? দাদা গাড়ী লৈ ওলাই গৈছে। আৰু দেউতাৰ? দেউতা আছে চাগে ক'ৰবাত সোমাই। সময়বোৰ নাযায় নোপায় যেন লাগিছে। মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সিজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।